মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ মিয়া মুছলমানে জুবিনক অধিক ভাল পায়। মিয়া মুছলমানৰ ঘৰে ঘৰে জুবিন গাৰ্গৰ ফটো আছে। মিয়া মুছলমানে জুবিনৰ কাৰণে প্ৰতিদিনেই কান্দে। অসমৰ মিয়া মুছলমানৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে একোৱেই নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চকুৰালী টাইপ মানুহ। এই বিস্ফোৰক মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। জুবিন গাৰ্গৰ ফটো ক'ত লগাব লাগে নালাগে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ এবাৰ উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। জুবিন গাৰ্গৰ ফটো ক'ত লগাব লাগে নালাগে সেয়া মুছলমান তথা মিয়া সমাজেও জানে। মিয়া মুছলমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ জুবিন গাৰ্গক বেছি চিনি পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভাল পায় জুবিন গাৰ্গক তাতকৈ অধিক বেছি ভাল পায় মিয়া মুছলমানে জুবিন গাৰ্গক। এই বিস্ফোৰক মন্তব্য কৰিছে বদৰুল ইছলামে। মুছলমানৰ ঘৰে ঘৰে এতিয়া জুবিন গাৰ্গৰ ফটো আছে। হিমন্ত বিশ্ব শৰ্মাই এইটো নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ মিয়াসকলে জুবিন গাৰ্গক বেছি ভাল পায়। প্ৰতিদিনে মিয়া মুছলমান মানুহখিনিয়ে জুবিন গাৰ্গৰ কাৰণে কান্দে আৰু আল্লাহৰ ওচৰত দোৱা কৰে। জুবিন গাৰ্গৰ ন্যায় লাগে, জুবিন গাৰ্গ শান্তিত থাকক। মুছলমান মানুহখিনিয়ে তেওঁক কাৰণে দোৱা কৰে আল্লাহৰ ওচৰত। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চকুৰালী টাইপ মানুহ বুলি কৈ উপলুঙা কৰিলে এইগৰাকী বদৰুল ইছলামে। মুখ্যমন্ত্ৰী কি জানিব মহান মানুহৰ কথা? তেওঁতো আৰু চকুৰালী টাইপ মানুহ, গতিকে সেয়া কৈ থাকিব। আল্লাহৰ ওচৰত দোৱা কৰে জুবিনৰ বাবে। মছজিদ মাদ্ৰাছাত দান দিছে জুবিন গাৰ্গে। দানবীৰ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া জীয়াই আছিল তেওঁ মছজিদত দান কৰিছে, তেওঁ মাদ্ৰাছাত টকা পইচা দিছে, কোৰাণ পঢ়া হাফিজ পঢ়া ছাত্ৰ ছাত্ৰীক পইচা দিছে, অনাথ যিসকল ছাত্ৰ ছাত্ৰী কোৰাণ পঢ়ি আছে বান্নাত মাদ্ৰাছাত মাদ্ৰাছাত তেওঁ পইচা দিছে, দুখীয়া মানুহক সহায় কৰিছে। গতিকে তেওঁ এজন দানবীৰ আছিলে, এজন মহান ব্যক্তি আছিলে। জুবিন গাৰ্গৰ সন্দৰ্ভত এই মন্তব্য কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিন্দু মুছলমান তথা মিয়া ৰাজনীতিক লৈ এতিয়া গৰম হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বদৰুল ইছলামে। নেমচুৰ সভাপতিগৰাকীৰ বিস্ফোৰক মন্তব্য। মিয়া মুছলমানৰ মুখ্যমন্ত্ৰী নহয় নেকি হিমন্ত বিশ্ব শৰ্মা? কেৱল হিন্দুসকলৰহে মুখ্যমন্ত্ৰী নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? এই প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীলে বদৰুল ইছলামে। তেওঁ কি মুছলমান মিয়া মানুহৰ মুখ্যমন্ত্ৰী নহয় নেকি? নে অকল হিন্দুৰ মুখ্যমন্ত্ৰী? তেওঁ কৈ দিয়ক যে মই অকল হিন্দুৰ মুখ্যমন্ত্ৰী, মিয়া মানুহৰ মই মুখ্যমন্ত্ৰী নহয়। তেওঁ কৈ দিয়ক। নিউজ ডেস্ক, গণ অধিকাৰ।